ভোৰাগাঁৱৰ বাৰুকাটিত আব্দুল জলিল ফাউণ্ডেশ্যন ফৰ এডুকেশ্যন এণ্ড হিউমেনিটিৰ উদ্যোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ সংখ্যালঘু কৃতি ছাত্ৰ ছাত্ৰীসকলক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, গণ্যমান্য ব্যক্তি, ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা আব্দুল জলিল ফাউণ্ডেশ্যন ফৰ এডুকেশ্যন এণ্ড হিউমেনিটিৰ সমূহ কৰ্মকৰ্তাসকল উপস্থিত থাকে। অনুষ্ঠানত বক্তাসকলে শিক্ষাৰ প্ৰসাৰ, সমাজৰ উন্নয়ন আৰু ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত ফাউণ্ডেশ্যনৰ এনে পদক্ষেপৰ শলাগ লয়। কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাই আগন্তুক দিনত অধিক সফলতা লাভ কৰাৰ কামনা কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, নতুন অসম 21। কিন্তু বেচিকেলি মোৰ দেউতা প্ৰয়াত আব্দুল জলিল চাহাব, তেখেতৰ স্মৃতিত আমি ৰাখিছোঁ। আমাৰ এই ফাউণ্ডেশ্যনৰ উদ্দেশ্য হৈছে আমাৰ এই অঞ্চলৰ যিসকল চৰকাৰী বিদ্যালয়ত পঢ়া দুখীয়া ছাত্ৰ ছাত্ৰীখিনিক আমি এককালীন সাহায্য হিচাপে দিছোঁ, প্লাছ তেওঁলোকক অনুপ্ৰেৰণা দিছোঁ যাতে তেওঁলোকে ভৱিষ্যতে দেশৰ এজন ভাল নাগৰিক, কোনোবা ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক বা প্ৰশাসনিক বিষয়া হওক, যিকোনো দিশত তেওঁলোক আগুৱাই যাব পাৰে। সেই হিচাপত আমি এইটো প্ৰত্যেক বছৰে এই বছৰ প্ৰথম আৰম্ভ কৰিছোঁ আৰু অহা বছৰত আমি এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব। আমাৰ মেইন উদ্দেশ্য হৈছে যে সংখ্যালঘু অঞ্চলখিনিৰ যিখিনি দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে ইয়াৰ জৰিয়তে অলপ অনুপ্ৰেৰণা পায় আৰু ভৱিষ্যতে ভাল দিশত ভাল যেনেকৈ ডক্টৰ হওক বা ইঞ্জিনিয়াৰ হওক বা ভাল টিচাৰ হওক বা যিকোনো দিশতে আগুৱাই যাব পাৰে, তাৰ বাবে আমি এই অনুষ্ঠান ৰাখিছোঁ। মই প্ৰয়াত আব্দুল জলিল চাহাবৰ জ্যেষ্ঠ পুত্ৰ, মোৰ নাম ডক্টৰ মুস্তাক আহমেদ। ফাউণ্ডেশ্যনৰ মুখ্য উদ্দেশ্য হ'ল কোনো মেধাৱী ছাত্ৰ ছাত্ৰীয়ে অৰ্থৰ অভাৱত, পইচাৰ অভাৱত যাতে ভাল শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত নহয়। আমাৰ এই লাহৰীঘাট গৰাখহনীয়াগ্ৰস্ত বান বিধ্বস্ত অঞ্চলখনৰ তেনেই দয়নীয় অৱস্থা আমি সকলোৱে জানো। বহুত মেধাৱী ছাত্ৰ ছাত্ৰী আছে যিসকলে আগলৈ বহুত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে ইচ্ছুক, তেওঁলোকৰ কেপাচিটি আছে, কিন্তু পইচাৰ অভাৱত তেওঁলোক আগুৱাই যাব পৰা নাই। আমি সেইটো লক্ষ্য কৰিছোঁ। সেইকাৰণে আমি এটা সৰু উদ্যোগ এটা এতিয়া ল'ব বিচাৰিছোঁ, যাতে কোনো মেধাৱী ছাত্ৰ ছাত্ৰী পইচাৰ অভাৱত ভাল শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত নহয়। আৰু এইটো আমাৰ কোনো কৃতি ছাত্ৰ ছাত্ৰীক খালি আমি সম্বৰ্ধনা জনাম, সেইটো আমাৰ উদ্দেশ্য আচলতে নহয়। সেইটো এটা অনুপ্ৰেৰণাৰ বিষয়। সেইকাৰণে আমি আজিৰ সভাখন অনুষ্ঠিত কৰিছোঁ। কিন্তু সভা পাতি যে আমি দিব লাগিব সেইটো কোনো কথা নহয়। যাৰ যি প্ৰয়োজন আছে, যদি সঁচা অৰ্থত তেওঁৰ যদি কিবা